MLA-তকৈ MP বহুত সন্মানপূৰ্বক, কাৰণ এজন MLA এটা সমষ্টি চাই, এজন MP-য়ে 10টা সমষ্টি চাই। প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি আহিছে, কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। কাৰণ মই বাৰে বাৰে কৈছোঁ, তেওঁ বিজেপিত একো ল'ব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে। আমি যেতিয়া বিজেপিত আহিছিলোঁ আমি একো ত্যাগ কৰি অহা নাছিলোঁ, কাৰণ তেতিয়া MLA চিট মোৰ 2 মাহ আছিলে বা 3 মাহ আছিলে। আমি বিজেপিত ত্যাগ কৰি অহা নাছিলোঁ। প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম যোনে কংগ্ৰেছৰ পৰা জইন কৰিব কিবা এটা ত্যাগ কৰি আহিছে। 3.5 বছৰৰ তেওঁ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন, কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকোঁ। গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে। কোনোবাই যদি ভাবে তেওঁ কিবা ল'ব আহিছে, ভুল কথা। আমি হয়তো ল'ব আহিছিলোঁ, কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এইটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত চিট দিয়ে তেতিয়াহ'লে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব। নগাঁও লোকসভা সমষ্টিৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আমাৰ দললৈ আদৰণি জনাইছে। আজিৰ অনুষ্ঠানত আমাৰ মাজত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰী, আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত আছে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ উষ্ণ আদৰণি জনাইছোঁ।